নমস্কাৰ সকলোকে স্বাগতম দা টপ কাৰিকুলাৰ অফ আছাম ইউটিউব চেনেলটোলৈ। ছাত্ৰ ছাত্ৰীসকল নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ তোমালোকে অনলাইনসমূহ কৰিব পৰা নাই। ছাৰ্ভাৰ ইমানেই ডাউন, তোমালোকক মই ইয়াতে দেখাই দিছোঁ। ইয়াতে ৰিডাইৰেক্টিং টু এনেকৈ দেখাই আছে, DITEC দেখাই আছে। এইটো UGPG ITEP যিমানখিনিয়ে কৰিছে। তাৰপাছত নিযুত মইনা আৰু নিযুত বাবু ফাৰ্ষ্ট ইয়েৰ ছোৱালীসকলৰ OTP বিলাক চেণ্ড হোৱা নাই, ইৰ'ৰ দেখাই আছে। OTP-টো বহুত দেৰি মূৰত যায়, যদি OTP-টো ভেৰিফাই কৰাৰ পাছতো ইৰ'ৰ দেখাই আছে। তাৰপাছত নিযুত মইনা নিযুত বাবু UGPG ফাৰ্ষ্ট ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ, ফিফ্থ ছেমিষ্টাৰ, একেবাৰে 7th ছেমিষ্টাৰ সিহঁতেও আবেদন কৰিব পৰা নাই ছাত্ৰ ছাত্ৰীসকলে। কালি এইকেইদিন তেওঁলোকে ট্ৰাই কৰি আছে, বহুতে আবেদন কৰিব পৰা নাই। ঠিক আছে, বহুত সংখ্যক ছাত্ৰ ছাত্ৰী আবেদন কৰিব পৰা নাই এতিয়ালৈকে। কিছুমানৰ তাৰ ভিতৰতে কিছুমানৰহে হৈছে, যেতিয়া ছাৰ্ভাৰটো ঠিক হৈ গৈছে। এতিয়া আজি ৰাতিপুৱাৰ পৰা প্ৰব্লেমটো আকৌ দেখাইলে। ঠিক আছে, ইয়াতে দেখাইলে দিছ ছাইট কেনট বি ৰিচ দেখাইলেগে লাষ্টত গৈ পেলাই। দেখিছে নাই নাজানো, দিছ ছাইট কেনট বি ৰিচ দেখাইলেগে। ইমানেই ছাৰ্ভাৰটো ডাউন। এতিয়া মই শুই উঠিছোঁ, শুই উঠি পেলাই বিচনাৰ পৰাই নাই বাৰু। এতিয়া মই গা চা ধুই আহি দোকান যাম। এতিয়া দোকানত কাষ্টমাৰক যিহেতু এইকেইদিন মই অনলাইন কৰি আছোঁ, ছাৰ্ভাৰ বহুত ডাউন আছে। দোকানত মই যদিও 10টামান কাষ্টমাৰ আহে, 4-5টামানৰহে হয় যেন তেন, বাকীবিলাকৰ নহয়। চবকে ঘূৰাই পঠিয়াই দিব লগা হৈছে, ইমানেই ছাৰ্ভাৰটো বেয়া, ইমানেই ছাৰ্ভাৰটো ডাউন হৈ আছে। ঠিক আছে, আৰু কিছুমানৰ এনেকুৱা প্ৰব্লেম হৈছে, ডেট অফ বাৰ্থ ভুল আছে, নেম ভুল আছে। সিহঁতে কি কৰিব এতিয়া চোৱা, নিযুত মইনা আঁচনিৰ ক্ষেত্ৰত ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ছোৱালীখিনিৰ কথা কৈছোঁ, সিহঁতৰ যদি ডেট অফ বাৰ্থ ভুল আছিলে একো কেছ নাই, মুঠতে ভেৰিফাই হৈ গৈছে, সিহঁতৰ ফৰ্মটো ছাবমিট হৈ গৈছে, তাত ডেট অফ বাৰ্থ মেটাৰ নকৰিলে। ঠিক আছে, বাকী UGPG কথা নাজানো, যিহেতু মই তেনেকুৱা ধৰণৰ মোৰ ওচৰত কাষ্টমাৰ নাই। যিবিলাকে প্ৰেক্টিকেলি কামবিলাক কৰি আছে তেওঁলোকেহে গম পাব ক'ত কিটো ভুল হৈছে। ঠিক আছে, মই এতিয়া যিমান ছাত্ৰ ছাত্ৰীৰ কৰি আছোঁ, এটা প্ৰব্লেম দিছে DOB মিচিং, বাকী চবেই ঠিক হৈছে। ঠিক আছে, তোমালোকে ট্ৰাই কৰি চোৱা। যদিহে তোমালোকৰ তাত প্ৰব্লেমটো দিছে ছাবমিশ্যন ফেইল, DOB ইজ মিচিং, তেতিয়াহ'লে তোমালোকৰ ছাবমিট পিছত হ'ব, ছাৰ্ভাৰটো ডাউন হয়। যেতিয়াই ছাৰ্ভাৰটো ঠিক হ'ব তেতিয়া তোমালোকে ছাবমিট কৰিব পাৰিবা, কিন্তু তোমালোকেও ক'ব নোৱাৰা বা ময়ো ক'ব নোৱাৰোঁ ছাৰ্ভাৰটো কেতিয়া ঠিক হয়। সেইবাবে তোমালোকে ট্ৰাই কৰি থাকিব লাগিব। আধা ঘণ্টা পিছত কৰা, আকৌ এঘণ্টা পিছত কৰা, আকৌ এঘণ্টা পিছত কৰা। কালি মই ৰাতিপুৱা কমেণ্ট এটা পাইছিলোঁ, কোনোবা এজন ছাত্ৰনে ছাত্ৰীয়ে দিছিলে, মই 2টা কিমানত এপ্লাই কৰিছিলোঁ ৰাতি, 2 AM এপ্লাই কৰিছিলোঁ, তাই ছাবমিট হৈ গৈছে বুলি কৈছে। নে ল'ৰা নে ছোৱালী আছে মই নাজানো, ছাবমিট হৈ গৈছে বুলি কৈছে। তোমালোকে তেনেকুৱা টাইমত ট্ৰাই কৰিব পাৰা, যাৰ হোৱা নাছিলে। এই বস্তুটো আধাৰৰ ছাৰ্ভাৰৰ বাবে হৈছে, বাকী সমৰ্থ পৰ্টেলৰ ছাৰ্ভাৰটো ঠিকেই আছে। আধাৰৰ ভেৰিফিকেশ্যনত খেলিমেলি হৈছে, বিসংগতি হৈছে, সেইবাবে তেনেকুৱা হৈছে। কালি আধাৰৰ লগত কথা পাতি ঠিক কৰিছিলে, ছাৰহঁতে কৈছিলে, ফোন কৰি পেলাই গ্ৰুপতো দিছিলে, কিন্তু একেটাই প্ৰব্লেম দি আছে। এনেও আধাৰৰ ছাৰ্ভাৰ ডাউনেই থাকে, তোমালোকে সকলোৱে জানাই। তোমালোকক এইটো কাৰণে ভিডিঅ'টো বনোৱা হৈছে, তোমালোকে পেনিক নহ'বা। বহুতে ভয় খাই আছে আমাৰ ছাবমিট নহ'ব নেকি, যিহেতু লাষ্ট ডেট পালেহি 5 ছেপ্টেম্বৰ। যদিহে এনেকুৱা ধৰণৰ ছাবমিট নহয়, 2-3 দিন ধৰি তোমালোকে ট্ৰাই কৰি আছা, ছাবমিট নহয়, যদি পিছলৈও ছাবমিট নহয়, তেতিয়া এনেও ডেটটো এক্সটেণ্ড কৰিব। তোমালোকে চিন্তা কৰিব নালাগে, কৰিব চাগে। যদিহে এনেকুৱা প্ৰব্লেম হৈ থাকে, এনেও কৰিবতো লাগিবই। আধা সংখ্যক ছাত্ৰ ছাত্ৰীৰ হোৱা নাই অসমত। ঠিক আছে, প্ৰায় 30 বা 20% মানুহৰহে হৈছে চাগে, বাকীটো 70 মানৰ হোৱাই নাই মোৰ মতে। ঠিক আছে, ইমানখিনি আছিলে। যদি ভিডিঅ'টো ভাল পালা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকে মোৰ হোৱাটছআপ চেনেলত জইন হৈ থাকিবা। যেতিয়াই ছাৰ্ভাৰটো ঠিক হ'ব লগালগ মই আপডেট দি থাকিম। ঠিক আছে, মই যিটো দোকানত এতিয়া যাম, কাষ্টমাৰক অনলাইন কৰিম, কালিও মই আপডেট দিছোঁ, যেতিয়া ছাৰ্ভাৰটো ঠিক হৈছে লগালগ আপডেট দি আছিলোঁ। ঠিক আছে, হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট বক্সত থাকিব, তোমালোকে তাৰ পৰাই যাব পাৰিবা আৰু চেনেলত জইন হ'বা। নতুনকৈ চেনেলটোত আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। 1 লাখ ছাবস্ক্ৰাইবাৰ হ'ব গৈ আছে আৰু 1500 ছাবস্ক্ৰাইবাৰ লাগে। ঠিক আছে, বাই বাই।